গুৱাহাটী মহানগৰীত চুৰি যিটো ঘটনা সেই ঘটনাটো বহু বছৰৰ পৰা হৈ আছে আৰু এতিয়াও চলি আছে আৰু সেইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। চোৰে বিভিন্ন ৰূপ লৈ ইয়াত আহে। আমি এনেকুৱা বহুতো চুৰি কাৰ্যত জড়িত লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছোঁ। যোৱা 2 বছৰৰ যদি মই ফিগাৰ চাওঁ তেতিয়া মই দেখিম যে কোনো এটা পাৰ্টিকুলাৰ কেটেগৰীত আমি বিভক্ত কৰিব নোৱাৰোঁ এই চুৰি কাৰ্যত জড়িত ব্যক্তিসকলক। বিভিন্ন কেটেগৰী হ'ব পাৰে। কোনোবা গুৱাহাটীৰ লোকেল বাসিন্দা, কোনোবা গুৱাহাটীৰ আশে পাশে থকা জিলাখনৰ পৰা অহা লোক, তেওঁলোকে সন্ধিয়া সময়ত গুৱাহাটীলৈ আহি চুৰি কাৰ্য সংঘটিত কৰি ৰাতিপুৱা বেলা ঘূৰি যায়গৈ। কোনোবাই ইয়াত দিন হাজিৰা কৰি দিনত থাকে, ৰাতি তেওঁলোকে এনেকুৱা চুৰি বা ডকাইতি কাণ্ডত লিপ্ত হয়। কোনোবা ৰেপিড' ড্ৰাইভাৰ, আমি এনেকুৱা কেছো পাইছোঁ যে দিনত তেওঁলোকে ৰেপিড' ড্ৰাইভাৰ হিচাপে কাম কৰে, ৰাতিও ৰেপিড' ড্ৰাইভাৰ হিচাপে কাম কৰে, তাৰ মাজতে গৈ কাৰোবাৰ চেইন টানি লৈ যায় বা কাৰোবাৰ মোবাইল টানি লৈ যায় বা কাৰোবাৰ ঘৰত গৈ চুৰি কাৰ্য কৰে। আৰু এক পৰ্যায়ৰ ব্যক্তি আছে যে তেওঁলোকে এই ডেলিভাৰী বয় হিচাপে কাম কৰে, ছুইগি বা জমেট' এনেকুৱা ধৰণৰ এজেঞ্চিত। তেওঁলোকে স্কুটি চলায়, সেই স্কুটি চলাই ডেলিভাৰী বয় হিচাপে কাম কৰে আৰু লগতে এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্যত লিপ্ত হয়, যাৰ প্ৰমাণ আমি যোৱা 2 দিনত পাইছোঁ। আগতেও আমি ধৰিছোঁ এনেকুৱা ডেলিভাৰী বয় হিচাপে কাম কৰা ব্যক্তিক এনেকুৱা ঘটনাত লিপ্ত হোৱাৰ কাৰণে। ৰিচেণ্টলি যিটো আমাৰ পূব শৰণীয়াত মোবাইল স্নেচিং হ'ল আৰু ৰাজগড় ৰোডত যিটো অলপতে এগৰাকী মহিলাৰ ডিঙিৰ চেইন টানি লৈ গ'ল আৰু চাকুত দেখুৱাই পেলাই কাণৰ ফুলি লৈ গ'ল, সেই ব্যক্তিজনক যেতিয়া আমি ধৰিলোঁ আৰু পূব শৰণীয়া ঘটনাটোৰ লগত জড়িত থকা ব্যক্তিজনক ধৰাৰ পিছত দেখা গ'ল যে দুয়োজনে ছুইগি ডেলিভাৰী বয়। তেওঁলোকে ছুইগি ডেলিভাৰী বয় হিচাপে কাম কৰে, লগত চাকু ৰাখি এনেকুৱা অকলশৰীয়া কোনোবা মহিলা পালে চাকু দেখুৱাই গহনা বা মোবাইল টানি লৈ গুচি যায়। আৰু এটা উদ্বেগজনক ঘটনা যে এই দুইজন যে ল'ৰা ধৰিলোঁ, দুইজনেই ড্ৰাগ এডিক্ট। এতিয়া ইয়াত প্ৰশ্নটো আহিছে যে জমেট' বা ছুইগিত এনেকুৱা ধৰণৰ যিখিনি ল'ৰা সংস্থাপন দিয়া আছে, আমি জমেট' বা ছুইগিৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতো এই বিষয়টো আমি আলোচনা কৰিম। তেওঁলোকৰ লগতো আমি এইটো বিষয়ত আলোচনাত মিলিত হ'ম যে কেনেকৈ এই সমস্যাটো নোহোৱা কৰা যায়। এইটো বৰ উদ্বেগজনক ঘটনা। গুৱাহাটী মহানগৰীত চুৰি যিটো ঘটনা সেই ঘটনাটো বহু বছৰৰ পৰা হৈ আছে আৰু এতিয়াও চলি আছে আৰু সেইটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। চোৰে বিভিন্ন ৰূপ লৈ ইয়াত আহে। আমি এনেকুৱা বহুতো চুৰি কাৰ্যত জড়িত লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছোঁ। যোৱা 2 বছৰৰ যদি মই ফিগাৰ চাওঁ তেতিয়া মই দেখিম যে কোনো এটা পাৰ্টিকুলাৰ কেটেগৰীত আমি বিভক্ত কৰিব নোৱাৰোঁ এই চুৰি কাৰ্যত জড়িত ব্যক্তিসকলক। বিভিন্ন কেটেগৰী হ'ব পাৰে। কোনোবা গুৱাহাটীৰ লোকেল বাসিন্দা, কোনোবা গুৱাহাটীৰ আশে পাশে থকা জিলাখনৰ পৰা অহা লোক, তেওঁলোকে সন্ধিয়া সময়ত গুৱাহাটীলৈ আহি চুৰি কাৰ্য সংঘটিত কৰি ৰাতিপুৱা বেলা ঘূৰি যায়গৈ। কোনোবাই ইয়াত দিন হাজিৰা কৰি দিনত থাকে, ৰাতি তেওঁলোকে এনেকুৱা চুৰি বা ডকাইতি কাণ্ডত লিপ্ত হয়। কোনোবা ৰেপিড' ড্ৰাইভাৰ, আমি এনেকুৱা কেছো পাইছোঁ যে দিনত তেওঁলোকে ৰেপিড' ড্ৰাইভাৰ হিচাপে কাম কৰে, ৰাতিও ৰেপিড' ড্ৰাইভাৰ হিচাপে কাম কৰে, তাৰ মাজতে গৈ কাৰোবাৰ চেইন টানি লৈ যায় বা কাৰোবাৰ মোবাইল টানি লৈ যায় বা কাৰোবাৰ ঘৰত গৈ চুৰি কাৰ্য কৰে। আৰু এক পৰ্যায়ৰ ব্যক্তি আছে যে তেওঁলোকে এই ডেলিভাৰী বয় হিচাপে কাম কৰে, ছুইগি বা জমেট' এনেকুৱা ধৰণৰ এজেঞ্চিত। তেওঁলোকে স্কুটি চলায়, সেই স্কুটি চলাই ডেলিভাৰী বয় হিচাপে কাম কৰে আৰু লগতে এনেকুৱা ধৰণৰ অপৰাধমূলক কাৰ্যত লিপ্ত হয়, যাৰ প্ৰমাণ আমি যোৱা 2 দিনত পাইছোঁ। আগতেও আমি ধৰিছোঁ এনেকুৱা ডেলিভাৰী বয় হিচাপে কাম কৰা ব্যক্তিক এনেকুৱা ঘটনাত লিপ্ত হোৱাৰ কাৰণে। ৰিচেণ্টলি যিটো আমাৰ পূব শৰণীয়াত মোবাইল স্নেচিং হ'ল আৰু ৰাজগড় ৰোডত যিটো অলপতে এগৰাকী মহিলাৰ ডিঙিৰ চেইন টানি লৈ গ'ল আৰু চাকুত দেখুৱাই পেলাই কাণৰ ফুলি লৈ গ'ল, সেই ব্যক্তিজনক যেতিয়া আমি ধৰিলোঁ আৰু পূব শৰণীয়া ঘটনাটোৰ লগত জড়িত থকা ব্যক্তিজনক ধৰাৰ পিছত দেখা গ'ল যে দুয়োজনে ছুইগি ডেলিভাৰী বয়। তেওঁলোকে ছুইগি ডেলিভাৰী বয় হিচাপে কাম কৰে, লগত চাকু ৰাখি এনেকুৱা অকলশৰীয়া কোনোবা মহিলা পালে চাকু দেখুৱাই গহনা বা মোবাইল টানি লৈ গুচি যায়। আৰু এটা উদ্বেগজনক ঘটনা যে
এই দুইজন যে ল'ৰা ধৰিলোঁ দুইজনেই ড্ৰাগ এডিক্ট এতিয়া ইয়াত প্ৰশ্নটো আহিছে যে জমেট' বা ছুইগিত এনেকুৱা ধৰণৰ যিখিনি ল'ৰা সংস্থাপন দিয়া আছে আমি জমেট' বা ছুইগিৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতো এই বিষয়টো আমি আলোচনা কৰিম তেওঁলোকৰ লগতো আমি এইটো বিষয়ত আলোচনাত মিলিত হ'ম যে কেনেকৈ এই সমস্যাটো নোহোৱা কৰা যায় এইটো বৰ উদ্বেগজনক ঘটনা